এই কোনো ধৰ্মীয় ভিত্তিত বা জাতি ভিত্তিত বৰ্ণ সম্প্ৰদায়ৰ ভিত্তিত নহয়, ইয়াৰ নিৰ্ভৰ কৰিছে শিক্ষাৰ ওপৰত। যিহেতুকে শিক্ষাৰ পোহৰ যিসকলে পোৱা নাই তেখেতসকলে এই ক্ষেত্ৰত সজাগ, আৰু যিসকল শিক্ষিত ব্যক্তি যিসকল সজাগ কনচিয়াছ তেখেতসকলে এই ক্ষেত্ৰত নিজে নিজে লৈছে আৰু চৰকাৰে লৈছে। চৰকাৰৰ লগতে আমি বৰ্তমান যিটো সময়ৰ আহ্বান আহিছে, জনসংখ্যা যিটো হাৰত বৃদ্ধি হ'বলৈ লৈছে সেই হিচাপে আমাৰ পৃথিৱীখনৰ মাটি সংকুচিত হৈ গৈছে, বৃদ্ধি হ'ল। সেইফালৰ পৰা চাবলৈ গ'লে আমি জনসংখ্যা নিয়ন্ত্ৰণ নিশ্চিতভাৱে কৰিব লাগিব, এই কৰাটো প্ৰয়োজন আহি পৰিছে। আমি এতিয়া আমাৰ ৰাজ্যিক সদস্য নুৰ মহম্মদ আছে, তাৰপিছত তেখেতক কৈ আমি সময় প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটো সামৰি মাৰিব বিচাৰিছোঁ। তেখেতক ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃপণভাৱে শব্দ ব্যৱহাৰ কৰি আগৰ পৰাই পৰিয়াল পৰিকল্পনাত এটা শিতালে আছিলে, এইটো আগৰ চৰকাৰে কৰিছিল। জনসংখ্যা চীনত বেছি, ভাৰতত তাৰ তলতে আছিলে। গতিকে এই যে চীনতো লৈছে, আমাৰ ইয়াতো লৈছে, এই কথাখিনি আমাৰ কমাব লাগে। এই কথাষাৰ এইকাৰণে আহিছে ইকনমিকেলি, অৰ্থনৈতিকভাৱে। এইখিনি কথা মই কৈছোঁ নহয়, কৃপণভাৱে শব্দ ব্যৱহাৰ কৰিম। এতিয়া আমাৰ তেতিয়া আছিলে এজন বা দুজন, তিনিজন, অতি বেছি তিনিজন সন্তান। এতিয়া দুজন সন্তান বুলি কৈছে। মই ভাবোঁ এই কথাটো এজন সন্তানলৈ আমাক ভাল ছোৱালী হওক ল'ৰা হওক আদি কোনো পাৰ্থক্য নাই। 2 নম্বৰ কথা, যিখিনি অশিক্ষিত সেই অশিক্ষিত মানুহখিনিতে এইটো মানে মানি থকা নাই। শিক্ষিত আমাৰ যদি আমি আমাৰ মৰিগাঁও জিলাৰ উত্তৰ অঞ্চলটো যদি চাওঁ, উত্তৰ অঞ্চলত যিখিনি মানুহ বাস কৰিছে, চৰ অঞ্চলত যিখিনি বাস কৰিছে, তেওঁলোকৰ কিন্তু এতিয়া অঞ্চলত আহিছে যিখিনি শিক্ষিত। গতিকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ে কোনো উদ্দেশ্যলৈ বৃদ্ধি নকৰে, কিন্তু কথা তেওঁলোক অশিক্ষিত কাৰণে মোৰ ফ্ৰী হ'ব নাই। তেওঁলোকৰ ঘৰত মোৰ বেছি সন্তান হোৱা মানে মই বেছি উপাৰ্জন পাম, হাজিৰা কৰি পাম। এই হাজিৰা বা শ্ৰমিক সৃষ্টি এটা শ্ৰেণী এটা সৃষ্টি কৰা, এইটো মানসিকতাও নাইকিয়া হ'ব যদি শিক্ষিত হয়। এই ক্ষেত্ৰত আচলতে চৰকাৰেই বেছি। আৰু তাৰোপৰি আজি যে এই সভাখন ইয়াত দিব নালাগিছিলে, সেইদিনাখন ভালদৰে মাতিলে আমিও আহিলোঁ, আৰু ওচৰ পাজৰ আমি এইকেইজন গোটেইজন শিক্ষক আমি বেলেগ এটা উদ্দেশ্য লৈ আহিছোঁ, কিন্তু বাহিৰা মানুহ অহা নাই। আৰু এই ক্ষেত্ৰত আমাৰ গোটেইখিনি মানুহ আমি শিক্ষিত যেতিয়া আমাৰ পৰিয়াল যেনেকৈ কণ্ট্ৰল হৈয়ে গ'ল, আমি এতিয়া বুঢ়া হ'লোঁ, আমাৰ ল'ৰা ছোৱালীও তেনেকুৱা কৰিছে। সেইকাৰণে যে এই অনুষ্ঠানটো মই তেওঁক আগতে মই কৈছোঁ যে তেওঁ ভূমিতাতে পাতক, মৰিগাঁও পোৰবন্ধা আমাৰ পাতক। আমি তেতিয়া দিহা পৰামৰ্শ কথা নাই, আমাৰ ঠিকেই কৈছে যে দিহা পৰামৰ্শ নিজে বুজিলে ভাল, কিন্তু বুজালে বুজিব পৰাকৈ মানুহ লাগে, আমাক বুজাব পৰা মানুহ লাগে, বুজাব নোৱাৰা মানুহ এখিনি এইখিনিয়ে মই ক'লোঁ। মই আৰু যিহেতুকে আমাৰ প্ৰতিনিধি সভা আছে, গতিকে মই দীঘলীয়া নকৰোঁ। মই 2 মিনিটত শেষ কৰিম বুলি কৈছিলোঁ, অলপ বাঢ়িছে চাগে, তাৰ কাৰণে ক্ষমা খুজি মই ধন্যবাদ জনাইছোঁ। আৰু আমি সভাখন সামৰি মাৰিব বিচাৰিছোঁ, যিহেতুকে আমাৰ মোৰ প্ৰতিনিধি সভা আৰম্ভ কৰিবলৈ সময়ৰ ওপৰত আমি সামৰি মাৰিবলৈ উপস্থিত আজি এই সভাত উপস্থিত থকা মোৰ পিতৃতুল্য শিক্ষাগুৰুসকল, সঁচাকৈ ভাল লাগিল। আজি আপোনালোকে জনসংখ্যা প্ৰধান ফাউণ্ডেশ্যনৰ প্ৰতি যি আন্তৰিকতা দেখালে, যি দিহা পৰামৰ্শ দিলে, সঁচাকৈ ভাল লাগিলে। তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে এটা কথা মই কওঁ যে অতি কম সময়ৰ ভিতৰতে আমি মৰিগাঁও এই জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ফালৰ পৰা এখন সভা আয়োজন কৰিম, বৃহৎ সভা এখন আয়োজন কৰা চিন্তা চৰ্চা চলাই আছোঁ। আৰু সেই সভাখনতো আপোনালোক সকলোৱে দিহা পৰামৰ্শ পাম বুলি আশা ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি। জনসংখ্যা